জয় জগন্নাথ। ওম শান্তাকারং ভুজঙ্গ শয়নং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘ বর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীবি ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সৰ্বলোকৈকনাথং। আজি ফুলগুৰি পূব খৰা গাঁৱত এই মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবাৰ চৰণলৈ আমাৰ অধমৰ মাথাত থাকক। আজি আমাৰ পৰম ভাগ্য, আমি অধমে আহি যে আপোনাসকলৰ পাৱাৰ তুলি লোৱা সুবিধাকণ পাইছোঁ। আহি যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱাৰ তুলি লোৱা সুবিধাকণ দিলে, সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, ৰোগ ব্যাধি আপায় অমংগল অশান্তি দূৰ কৰক, ঐশ্বৰ্য বিভূতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ জ্যোতি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু লগতে আজি এই মহাভাগৱতত একাদশ স্কন্ধ ব্ৰহ্মা আদি দেৱতাসকলৰ দ্বাৰকালৈ গমন, এই আখ্যানটো আমাৰ পাঠকে পঢ়ি আছে। তাৰে আমি অধমে দুআষি ভাঙনি কৰিম। জানি বা অজানিতে যদি আমাৰ কিবা আগ পিছ হয়, আপোনাসকলে আটাইকণ শুধৰাই ল'ব, হয়নে? শাস্ত্ৰই কৈছে, হস্তিৰো পিছলে পাও সৰ্জনৰো বুৰে নাও আংক তুমি জানিবা সবাই। সেই লোকসকল ডাঙৰ ডাঙৰ হাতীৰো কেতিয়াবা ভৰি পিছল খাই যায়, মহা মহা সজনসকলো কেতিয়াবা নাও বুৰ খাই যায়। গতিকে আমি অধম বুলি কওঁতে কি অনেক আগপিছ হ'ব পাৰে। আটাইকণ আগপিছ আপোনাসকলে সমা দি আমাকো দুটি ভাল জ্ঞান দিব বুলি সবাৰ চৰণতে মোৰ প্ৰণিপাত থাকিল। আৰু লগতে দেহৰো বৰ বেছি ভাল নহয়, তথাপি আপোনাসকলৰ মাজত কেইঘণ্টামানৰ কাৰণে আহিছোঁ। আমি অলপ সময় পাছত আপোনাসকলকে বিদায় লৈ গুচি যাব লাগিব। কালিও আছে পাঠ, ৰাতিও আছে পাঠ, তেনেকৈ। গতিকে আমি অধমে যি পাৰোঁ আপোনাসকলক সান্তনা দিয়াৰ কাৰণে যৎপৰো নাস্তি চেষ্টা কৰি আপোনাসকলৰ মাজত দুআষি কৈ যাম। আপোনাসকলে দুখ ভুল অপৰাধ ক্ষমা কৰিব। এতিয়া এইখন আমাক উপদেশমূলক বাণীয়ে এইখন আমাক দিলে, সেই লোকসকল শুনা সভা সদ হব, কৃষ্ণৰ চেষ্ট থাক, খনেকে মিলান্ত সুখ খনেকে বিপাক। হয়নে? আমাৰ মনুষ্যৰ জন্মটো আমি হতভাগ্যে পাইছোঁ। আহি মহাপুৰুষ গুৰুজনা শংকৰদেৱে কীৰ্তনত লিখিছে, সত্য যুগে আছিল যত প্ৰাণী কলিত জন্মি আছে তৈ খানি। সেই লোকসকল আমি সত্য যুগৰ পৰা আহি আছোঁ, কিন্তু কি জন্ম পাই আহি আছোঁ আমাৰ সেইখন উপলব্ধি নাই।
বা জানিব পৰা ক্ষমতাও নাই। যিসকলে সাধু হৈ সাধন কৰিব শিকিছে সেইসকলে কিন্তু বুজি পাইছে আগৰ জন্মত মই কি আছিলোঁ, আকৌ এই জন্মত মই কি হ'লোঁ আহি। গতিকে আমাৰ সকলৰ মাজতো যিসকলে সাধন কৰিব জানে সেইসকলে নিজৰ জন্মৰ কথাটো উলিয়াব পাৰে। এতিয়া আমাক ক'লে এই পৃথিৱীখনৰ ভিতৰত পুৰণ পুৰণ গজন ভৱন চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ জন্মটোৱে হ'ল মনুষ্য জন্ম। কিন্তু শ্ৰেষ্ঠ জন্ম বুলি যদি আমি গপচত বহি থাকোঁ হ'বনে বাৰু? নহ'ব। আমি শ্ৰেষ্ঠ জন্ম হিচাপে মনুষ্যৰ কৰ্ম আমি কৰিব শিকিব লাগিব। যদি আমি মনুষ্যই কৰা কৰ্ম আমি ভালভাৱে কৰি যোৱা হয় নিশ্চয় আমাক ঈশ্বৰে শান্তি দিব আৰু গতি দিব। আৰু যদি মনুষ্যৰ জন্ম লৈ কুকুৰ চিগাল গাহৰিয়ে কৰা কৰ্মবোৰ আমি কৰি ফুৰা হয় তেনেহ'লে মনত ৰাখিব উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, এইটো জন্মত মনুষ্যৰ জন্ম পালোঁ বুলিয়ে আপোনালোকে ফিটাই মাৰি থাকিলে নহ'ব। ইয়াৰ পাছত লৈ যায় কুকুৰ চিগাল গাহৰিৰ গৰ্ভত জন্ম দি 20টা বৰকচু খুৱাই ফুৰিব। গতিকে আমাক কৈছে এই লোকসকল চাই চাই বুলিবা বাট দেহৰ ভিতৰত আছে খালে বামে পিছলি কৰিবা তাত। আশা সুত ধনজন যেন চাইৰ জৰি পুত্ৰ পৰিবাৰ সবে সপোনৰ খৰি। আশা ভৰসা যাক লৈ আমি এই পৃথিৱীখনত চলি আছোঁ এইবোৰ আমাৰ ভাৱনা, এইবোৰ হ'ল মনৰ আশা। কিন্তু কোনদিনা কোন আশা চুৰমাৰ হৈ যায় তাকো আমি নাজানো। এক জানি আছে 14 সাক্ষী লয়া দেহে আছে দামোদৰ আনিবা নৰিবাৰে শুনা কলিৰ নৰ। আমাৰ প্ৰত্যেকৰে দেহতে বিৰাজমান হৈ আছে ভগৱন্ত। তেওঁৰ নাম কিয় ভগৱন্ত বুলি কয়? তাৰমানে আমি তেওঁৰ অন্ত নাপাওঁ, গতিকে তেওঁৰ নাম ভগৱন্ত। আৰু এটাত কৈ আছে অন্তৰ্যামী, তাৰমানে আমি যিবোৰ কৰ্ম কৰি আছোঁ তেওঁ সকলো জানিয়ে আছে। হয়নে নহয় ক'ব? আমাৰ কিছুমান এনে লোক পাইছোঁ মই অসমত, খুব বেয়া কাম এটা কৰিব কৰি আৰু কি কয় জানে, নিজক নিজে বাচি গ'লোঁ কোনেও নাজানিলে। কিমান কেপাচিটি আমাৰ, হয়নে? সেই লোকসকল যিজনে কয় মই বাচি গ'লোঁ তেওঁতকৈ মূৰ্খ আৰু অজ্ঞানী মানুহ পৃথিৱীত একো নাই, কোনো নাই। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপুনি বেয়া কাম কৰক, প্ৰভু ভগৱন্তে জানিয়ে আছে। হয়, তাৰোপৰি আমাক ভাগৱতে কৈছে হাতত শ্ৰী গোবিন্দ দানয় অধিপতি সপ্তদ্বীপে জগন্নাথ কৰয় বসতি। আমাৰ প্ৰত্যেকৰ লুমডালে প্ৰতি জগন্নাথ নাম লৈ প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে। গতিকে আমি বেয়া কাম কৰিলেও তেওঁ দেখিয়ে আছে, ভাল কাম কৰিলেও তেওঁ দেখিয়ে আছে। গতিকে বেয়া কাম কৰি যিসকলে ভাবে বাচি গ'লোঁ তেওঁতকৈ মূৰ্খ অজ্ঞানী মানুহ পৃথিৱীত কোনো নাই, হয়নে? আৰু পুত্ৰ পৰিবাৰ এইবোৰ সপোনৰ নিচিনা। কাৰ পুত্ৰ কোনে হ'ব পাৰে, কাৰ পত্নী কোনে হ'ব পাৰে, কাৰ স্বামী কোনে হ'ব পাৰে, কাৰ পিতৃ মাতৃ কোনে হ'ব পাৰে, এইটো মায়াৰ সংসাৰ, হয়নে? আমাৰ আইসকলৰ আত্মাটোত বাৰু চিল এটা মা আছেনে? আমুকা ঘৈণীয়েক বুলি আছেনে? নাই। আৰু আমাৰ পুৰুষসকলৰ আত্মাত চিল মা আছেনে? আমুকি গিৰিয়েক বুলি নাই। বা আইসকলৰ আত্মাটো বগা, পুৰুষসকলৰ আত্মাটো ৰঙা, তেনেকুৱা আছেনে? সিও নাই, নহয়নে? গতিকে আত্মাৰ সৰু ডাঙৰ নাই, আত্মাৰ বয় বৃদ্ধ হোৱা নাই। আত্মা সেই আত্মাই, কুকুৰ মেকুৰী চিগাল গাহৰি যিটো আত্মা আমাৰো আত্মা। আজি আমি সভাস্থলীতে এটা আজি প্ৰমাণ কৰোঁ, আমি সকলোৱে 1 মিনিটমান আমি মৰি যাওঁ বাৰু, হয়নে? তাৰপাছত আকৌ জীয়াই আহিম বাৰু, হয়। একেবাৰে আকৌ জীয়াই নাহিব বুলি ক'লে আকৌ ডেকা গাভৰুসকলে বৰ লোকচান খাব নহয় বাৰু। গতিকে 1 মিনিটমান আমি এই গাঁওখনত থকা কুকুৰ চিগাল গাহৰি, বাহিৰত থকা শিয়ালৰ পৰা আদি কৰি এতিয়া আমি সকলোবোৰ আজি এটা পাচিতে সকলো আত্মাবোৰ জমা কৰি দিওঁ। আমাৰ মনুষ্যসকলৰ আত্মা, কুকুৰ চিগাল গাহৰি সকলোৰে আত্মাবোৰ আমি থৈ দিওঁ। থৈ দিয়াৰ পাছত আমাৰ এই
অঞ্চলটোৰ সভাপতি যিজন আছে সেইজনে কওক যে নিজৰ নিজৰ আত্মাবোৰ নিজে নিজে ঘূৰাই ঘূৰাই পিন্ধি লোৱা, দেহত সোমোৱাই লোৱা। নিজৰ আত্মা নিজে চিনি পাবনে বাৰু? নাপায়। কোনোবাই খিয়ালৰ আত্মাকে সোমোৱাই লৈ হাবিলৈ দৌৰ দিব লাগিব এতিয়া, প্ৰমাণ কৰক, হয়নে? কোনোবাই গাহৰি আত্মাকে সোমোৱাই লৈ মানুহ জীৱনটো শেষ কৰি গাহৰি জন্ম পাব। গতিকে আত্মাৰ ভিন পৰ নাই, আমাক এইখিনিত ক'লে। গতিকে কুকুৰৰ চিগালৰ গধবোৰ আত্মাৰ ৰাম জানিয়া সভাকো কৰিব প্ৰণাম। এই ভাগিটো কোনে লিখিছিল জানে? মহাপুৰুষ গুৰুজনা শংকৰদেৱে। আমি শিয়ালটো দেখিলে হিংসা কৰিব নাপায়, কিন্তু আমি ভাবি লোৱা উচিত ময়ো কি জানি কোনোবা কেইটামান জন্ম শিয়াল আছিলোঁ, হয়নে? গতিকে মই শিয়ালক হিংসা কৰিব নাপায়। গাহৰিটো দেখিলে হিংসা কৰিব নাপায়, ময়ো কি জানি কোনোবা এটা জন্মত গাহৰি হৈ বৰকচু খাই আহিছোঁ, হয়নে বাৰু? কুকুৰটো দেখিলে আমি হিংসা কৰিব নাপায়, কি জানি কোনোবা এটা জন্মত মই কুকুৰৰ জন্ম পাই বিষ্ঠা খাই আছিলোঁ। গতিকে আত্মাৰ চিনভিন নাই। আৰু অৰ্থে নৰতনু নকৰা বিফল, সততে কৃষ্ণৰ চিন্তা চৰণ কমল। মনুষ্যৰ জন্মটো সাৰ্থক কৰিবলগীয়া হ'লে আপুনি সাধুগুৰু বৈষ্ণৱ ভকতৰ চৰণধূলি মাথাত লোৱা শিকক। 1 নম্বৰতে ভকতে ভাল পোৱাটো শিকক, তাৰপাছত লাহে লাহে ভকতি আহিব, হয়নে? দেৱৰ্ষি নাৰদে কৃষ্ণক সুধিছিলে, প্ৰভু আপুনি বাৰু কাক ভাল পায় কওকচোন। তেতিয়া পৰমপ্ৰভু ভগৱন্ত কৃষ্ণে হাঁহি পেলাই কৈছিলে, ভকতে ভাল পায় যাক মই ভাল পাওঁ তাক। তাৰমানে যিসকল লোকক ভকতে ভাল পায় সেইসকল লোককহে মই ভাল পাওঁ, হয়। গতিকে আমি ভকতে ভাল পোৱা মানুহ এজন 1 নম্বৰতে হ'ব লাগিব। আজি মই সদৌ মৰিগাঁৱৰ পৰা আহিছোঁ আপোনাসকলৰ মাজত। আপোনাসকলে ভকত ভকতনী সকলোৱে 1 নম্বৰতে মোক ভাল পাব লাগিব। যদি আপোনাসকলে সকলোৱে মোক ভাল পায় তেনেহ'লে মোৰ মণিকূটত যায় কৃষ্ণক মই খাতি কৰি থাকিব নালাগে, মোক ভাল পাওক ভাল পাওক বুলি, এনেই ভাল পাব, এনেই ভাল পাব। আৰু যদি এইসকল ভকত ভকতনীয়ে মোক বেয়া পায়, মই দীঘল খাই পৰি যদি কৃষ্ণক কওঁ মোক ভাল পাওক মোক ভাল পাওক মোক ভাল পাওক, নাপায়। গতিকে উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল এই ফাঁকিটোত আমাক ক'লে ভকতে ভাল পোৱা কৰ্ম কৰিবা শিকক, হয়। যি কৰ্ম কৰিলে দহে হাত তালি দিয়ে, যি কৰ্ম কৰিলে দহে ধন্যবাদ দিয়ে, সেইবোৰ কৰ্ম কৰক, নিশ্চয় ভগৱন্তে ভাল পাব। আৰু ভকত বৈষ্ণৱে বেয়া পোৱা কৰ্ম কৰি যদি আপুনি শাস্ত্ৰ ভাগৱত দুগুৰি শুনি ফুৰে কামত নাহিব, হয়নে? সংসাৰৰ যতদেৱ গুৰু বন্ধু জন, যেবে সবে মিলি কৰে অনেক যত্ন। সংসাৰখনত সকলোৱে কি যত্ন কৰি আছে জানে? পৃথিৱীখনত 1 নম্বৰত আমি এই মায়াটোত পৰি কেৱল ধন ধান পুত্ৰ ভাৰ্যা কোনে কেনেকৈ প্ৰতিযোগিতা, দেশখনত প্ৰতিযোগিতা। সি এনেকুৱা ঘৰ এটা বনাব পাৰে, মই কি নোৱাৰিম, নহয়নে? তাৰ ঘৈণীয়েকক এনেকুৱা কাপোৰ এযোৰা দিছে, মই কিবা দিব নোৱাৰিম। এইবোৰ আমি প্ৰতিযোগিতাত কিন্তু চলোঁ। কিন্তু দেশখনত যে ভকতি প্ৰতিযোগিতাত আমি চলিব লাগে তাক কিন্তু আমি পাহৰি যাওঁ। আমুক আৰু ইমান ভকতি কৰিব পাৰে, মই কিবা নোৱাৰিম নেকি? এই প্ৰতিযোগিতাটো কৰা মানুহটো বহুত কম আছে, হয়নে? নকৰে। এতিয়া 1 2 নম্বৰতে আমাক ইটো ভাগিত আকৌ কি ধুনীয়াকৈ বুজাই দিছে, যেনেকৈ আপোনালোকৰ ইয়াৰ পৰা এখন গাড়ী বা বহু মানুহ ওলাইছে কাশী বৃন্দাবন মথুৰা গমন কৰিবৰ কাৰণে। কিন্তু তেতিয়া 15 দিনৰ আগৰ পৰা আপোনালোকৰ নিজৰ নিজৰ গৃহিণী বা পৰিবাৰ পত্নীসকলে সদায় ভাত খাওঁতে ক'বই, এই কি মনত পেলাব আৰু কি কি লাগিব, হয়নে? টোপোলা টোপলি বান্ধিব লাগিব নহয়, চব নহয়, চব তেনেকৈ কোৱা মাতা কৰি কৰি টোপোলা টোপলি বান্ধি সেইদিনা বিদায় দিয়া। কিন্তু এতিয়া আমাৰ আইসকলে কওকচোন বাৰু, আমিও যে এদিন পৰলোকলৈ যাব লাগিব, খাদ্য সমস্যা কিবা এটা টোপোলা বান্ধিব লাগিব, আপোনালোকৰ স্বামীসকলক কেতিয়াবা কৈছেনে? এইটো নাই কোৱা, হয়। আমি এদিন যাব লাগিব নহয়, তাৰো টোপোলা টোপলি এটা বান্ধিব লাগিব। কিন্তু গৃহিণীসকলে অন্যত যোৱা দেখিলে কালিলৈ আমুকত যাম, কালিলৈ গ'লে কি কি লাগিব এতিয়াই বান্ধি থৈ দিম। আইসকল বৰ হৈছেই বাৰু ইয়াত, নহয়নে? মানি থয়। কিন্তু কোনোবা এদিন আইসকলে কৈছেনে আপোনালোকক ভাত খাওঁতে যে আমি এদিন পৰলোক যাব লাগিব বুজিছে, দুয়ো আমি টোপোলা এটি বান্ধোঁ কিয়, বাটত কি খাই যাম? সেইটি কি টোপোলা? পুণ্যৰ টোপোলা,
গতিকে আমি পুণ্যৰ টোপোলাটো আমি বান্ধাটো পৰম কৰ্তব্য। তথাপি জানিবা নপাৰিবে সাধি বাক হৰি ভকতিৰ লক্ষ্য ভাগৰুৱে ভাগ। ধন ধান পুত্ৰ ভাৰ্যাৰ লক্ষ লক্ষ আছে সঁচা, কিন্তু হৰি ভকতি এটা ভাগৰ সমান সি নহয়। কাৰোবাৰ 10টা ল'ৰা আছে, সি উদ্ধাৰ কৰিব বুলি ভাবিছে নেকি? নকৰে, মিছা কথা, নিজে উদ্ধাৰ হ'ব লাগে, হয়নে? কাৰোবাৰ 10জনী ছোৱালী 10টা জোঁৱাই আছে, সিহঁতে ভাবিব নেকি? কোনোবাই ভাবে নেকি যে এইসকলে মোক এসময়ত মোক গতি দিব? গতি দিয়া গৰাকী সিহঁত নহয়। নিজৰ গতি নিজেই মই বিচাৰিব লাগিব, হয়নে? হৰিক আমি পাহৰিব নাপায়। এতিয়া হৰি মন কৰকচোন, আজি বহুত দিনৰ আগত ভূমিকম্প এটা আহিল ন, মনত আছে আপোনালোকৰ? কিছুদিনৰ আগত যে আহিছিল ভূমিকম্প এটা, তেতিয়া ভূমিকম্প আহিলে আপোনালোকে মন কৰিবচোন, মই এইটো সঁচা কথা কৈছোঁ, আমাৰ প্ৰথমে পুৰুষসকলে মাত নিদিওঁতে আইসকলে আগেই মাত দিয়ে, হৈ গ'ল হৈ গ'ল, আৰু আইসকলে স্বামীসকলক বুজাই দিয়ে, এই ঐ ভূমিকম্প আহিছে, ভূমিকম্প আহিছে, হৈ গ'ল হৈ গ'ল হৈ গ'ল, এইটো জনাই দিয়ে আমাৰ আইসকলে প্ৰথমে। কিন্তু সেইদিনা ভূমিকম্প যোৱাৰ পৰা আমাৰ আইসকলে কওকচোন, ঈশ্বৰ দিনৰ ভিতৰত কোনোবাই হৈ গ'ল বুলি কৈছেনে? নাই কোৱা। সেইদিনা ঘৰ ভাগা ভয়ত আপোনালোকে হৈ গ'ল কৰি আছিলে ন, ঘৰটো ভাগি নিয়া ভয়ত হৈ গ'ল কৰি আছে। কিন্তু হৈ গ'ল কৰিলে যে আত্মাকো গতি দিব পাৰে, এই কথাটো আমাৰ বিবেচনা নাই হোৱা। এই ভাগিটোৱে আমাক ইমান ধুনীয়াকৈ বুজাই দিছে, হয়নে? জানিয়া কৃষ্ণত লৈও সতৰে শৰণ, কেতিখনে মিলৈ আখি দুৰ্ঘোৰ মৰণ। সেই লোকসকল হৰিত শৰণ ল'বা শিকক। আপুনি নাভাবিব কোনদিনা কেনেকৈ মৃত্যু আছে। আজি পৰীক্ষিতে জানিছিলনে 7 দিনৰ ভিতৰত মোক তক্ষকে দংশন কৰিব বুলি? নাই জানা। তেওঁ আনন্দত মৃগ মাৰিব গৈছিল, মৃগ মাৰি আনি আনন্দত ৰাতিলৈ মৃগ মাংসৰে ভাত খাওঁ। কিন্তু দ্ৰব্যৰ বিপা বিধিৰ লিখন নদায় খণ্ডন, কাৰ শক্তি আছে তাক কৰিবে মোচন। যাই যেতিয়া ঋষিক অপদস্থ কৰিলে আৰু ঋষিৰ পুত্ৰ সিংহী মুনিয়ে তেওঁক অভিশাপ দিলে, 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰিলে। সেই লোকসকল এই ভাগৱতে 4 প্ৰকাৰে আমাক বুজাই গৈ আছে আৰু বুজাই যাব। প্ৰথম প্ৰকাৰটো বিশ্বত বুজাই দি গৈ আছে। কি কাৰণত? কাক বুজাইছিলে? ৰজা পৰীক্ষিতক। কাৰণ 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব, গতিকে 7 দিন ভাগৱত শুনি তেওঁ যাতে আত্মাই গতি পায়, এই বুলি সুকে ভাগৱত শুনোৱাই আছে। এইটো বিশ্বকাৰী। আৰু এই কথাখিনি আকৌ যদি আমি দেহমাৰ্গত আনো, তেনেহ'লে পৰীক্ষিত ৰজাকো 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিলে, আৰু আমাৰ লোকসকলকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে তক্ষকে দংশন কৰিব, ৰেহাই কাৰোৱে নাই। বাৰটো বেলেগ বেলেগ হ'ব, কিন্তু মৃত্যু একেটাই, হয়নে? গতিকে আমি দেহমাৰ্গত যদি চাওঁ, আজি আমি সকলোৱে পৰীক্ষিত। 8 সময়ত এটা শব্দত কৈ গ'ল, শুনা ৰজা পৰীক্ষিত সাৱধান হৈ আহ, হয়নে? আজি ভাগৱতত যে কৈ গ'ল সাৱধান হৈ শুনা, কাক ক'লে? পৰীক্ষিতক ক'লে। আমি যদি সেইটোকে ভাবোঁ, পৰীক্ষিতক কৈছে যেতিয়া কৈছে আৰু কিন্তু কথাটো নহয়, পৰীক্ষিতক কোৱা নাই, আমাক কৈ আছে আজি সাৱধান হৈ তোমালোকে ভাগৱত শুনিবা, শিকা, হয়নে? গংগাৰ পাৰত কুশপতে পদ্মাসনে বসী মহাৰায়, সুকমুখে ভাগৱত শ্ৰৱণ কৰায়। গংগাৰ পাৰত যেতিয়া কুশৰ পত্ৰত পৰীক্ষিত ৰজা সোঁহাতে বহুৱাই লৈ বাওঁহাতে সুখদেৱ বহি কৈছে, এয়া ভাগৱত আৰম্ভণি কৰিম। ৰজা, এই চন্দ্ৰতাপখন দেখিছা? ওলা, তুমি একাধিক্ৰমে ভাগৱত শুনি যাওঁতে চাবা এই চন্দ্ৰতাপখন বগা হৈ যাব, তেতিয়া যেনিবা তোমাৰ আত্মাই বুজিব, হয়নে? সুখদেৱে পৰামৰ্শ দিছে। 2 নম্বৰ, মোৰ গৰ্ভৰ পৰা 18,000 ভাগৱতৰ শ্লোক কৈ যাম, তুমি একখন হৈ ভাগৱত শুনা। লগে লগে পৰীক্ষিত ৰজাই সুখদেৱৰ 2খন চৰণতে ধৰি কৈছিল, গুৰুদেৱ এইখন মোক বুজাই দিয়ক, একখন মানে কি? তেতিয়া সুখদেৱে কৈছে, ধন্য ৰজা পৰীক্ষিত, মই তোমাক কওঁ শুনা। কাই মন বাইক এক কৰা। কাই মানে হ'ল নিজৰ দেহটো, মন মানে হ'ল আমাৰ ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতু গুৰিয়ালটোৰ নাম হ'ল মন। বাইক মানে হ'ল জীৱাসন। এই 3টা বস্তু তুমি এড কৰি লোৱা। অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ,
হিংসা নিন্দা ঘৃণা সমালোচনা চব ত্যাগ দিয়া লাজ ভয় ঘৃণা তিনিটা বস্তু বাদ দি ভাগৱত শুনা। এইটো পৰীক্ষিতক কৈছে বুলি যদি আমি ভাবি লওঁ দেহাত নহ'ব দিয়া। এইটো আমাক কৈছে। আজি এতিয়া যে আমি ভাগৱত শুনিছোঁ, আমি এখন হৈ ভাগৱত শুনিব লাগিব। এই দেহটোৰ ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতুক আমি এক কৰিলৈ যে যদি আমি ভাগৱত শুনি যাওঁ, নিশ্চয় এই ভাগৱতৰ পৰা আমি তত্ত্বজ্ঞানকণ লৈ আত্মাক আমি গতি দিব পাৰিম বুলি ভাগৱতে আমাক বুজাই আছে। গোবিন্দ যাওক। ব্ৰহ্মাই দেৱতাসকলৰ দ্বাৰকালৈ গমন গুৰুৰি আজয় অনুকৰিলে অশুনা যেন কথা কয়ে মহামুনি সুতে বঢ়িয়া। দেখিলে কৃষ্ণ অমরত মোহে মুনি গীত অজানি লন্ত ব্রহ্ম জীব হংস জানে সুরি সঙ্গে ভূত দেবতী নয়ন অবিহরে লোরি তেরা গীতা ধর গীত অসূর্য অস্তুমান লেলা মেলা দখল উত্তরিকি গন্ধব গুজব নাগত যত আহিলা চন্দ্র কুবের বদন অপূজ হম তপেশ্বরাশয় সারণ কিন্নর অনরয় স্বর্গ আজি ব্ৰহ্মা আদি তীৰ্থ কোটি দেৱতাসকল শিৱ পাৰ্বতীকে গন্ধৰ্ব কিন্নৰ পৰা আদি কৰি সকলোৱে দ্বাৰকা নগৰৰ ওপৰত আহি সকলোৱে মানে ৰৈ আছে, হয়নে? কাৰণ কি প্ৰভু ভগৱন্ত আজি বৈকুণ্ঠলৈ যাব। ব্ৰহ্মাই আবেদন কৰিছে, প্ৰভু যোৱাবাৰে যাতে মোৰ গৃহত যায় অকণমান পাৱাৰ ধূলি দি যাব। হয়, আৰু দেৱতাসকলে সকলোৱে নিজে নিজে একোটি একোটি আৰাধনা কৰি আছে। শিৱই আৰাধনা কৰি আছে, যোৱাবাৰে মোৰ গৃহত সোমাই যাব লাগিব, কাৰণ এইসকলে জানি গ'ল প্ৰভু ভগৱন্ত এওঁৱে হ'ল অন্তৰ্যামী নাৰায়ণ। কিন্তু প্ৰভু ভগৱন্তে আপোনাসকলে পাবগৈ ক'ত যায় জানে? য'ত নাই লোভ মোহ কাম ক্ৰোধ মদ মচৰ্য, ত'ত ভগৱন্ত ফুৰি। আৰু য'ত লোভ মোহ কাম ক্ৰোধ মদ মচৰ্য ছটা ৰিপুৱে যাক আৱৰণ কৰি আছে, তাৰ গৃহত প্ৰভু ভগৱন্ত প্ৰৱেশ নকৰে। তেনেকৈ দেৱতাসকলৰ এই লোভ মোহ কাম ক্ৰোধ মদ মচৰ্যতে দেৱতাসকল মগ্ন হৈ আছে, হয়নে? যেনিবা কোনোবা এটা জন্মত ভাল কৰ্ম কৰাৰ ফলত তেওঁলোকে আজি স্বৰ্গত স্থান পাইছে, গতিকে তেওঁলোকে ৰাজভোগ খাই আছে, কিন্তু খাইহে আছে। প্ৰভু ভগৱন্তৰ ওচৰত তেওঁলোকৰ সুদৃঢ় বিশ্বাসটো নাই। হয়, সেইকাৰণে
আমাক ভাগৱতৰ তাৎপৰ্যত মহাপুৰুষ শংকৰদেৱে লিখিছে নহয়, ধন্য ধন্য কলিৰ কাল, ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰত বৰিষ। হয়নে? ভাৰতখনো ধন্য ধন্য, কলিকালটো ধন্য ধন্য, মনুষ্যৰ জন্মটো ধন্য ধন্য। কিন্তু আটাইখন ধন্য ধন্য বুলি যদি আমি বহি থাকোঁ হ'ব জানো? নহ'ব, নহয়নে? এক নম্বৰতে আপোনাৰ ভাৰতখন ধন্য ধন্য কৰি লওক। কোনখন ভাৰত জানে? পৃথিৱীৰ ভাৰতখন নহয়, নিজা নিজা দেহটোৱে এখন এখন ভাৰত। আপোনালোকৰ প্ৰত্যেকৰে যেতিয়া আমাৰ নিজৰ এই ভাৰতখন পুণ্যভূমি বনাম, প্ৰভুহঁতে এনেই অহা যোৱা কৰি থাকিব বাধ্যই হ'ব। হয়নে বাৰু? দুই নম্বৰত এজনে আগবঢ়াইছে যে তীৰ্থ কৌটি দেৱতাৰ অৰ্থটো। তীৰ্থ কৌটি দেৱতাসকল এখন স্বৰ্গত আছে। ক'ত আছে? এয়া আকাশৰ ওপৰত ক'ৰবাত এখন স্বৰ্গত আছে, আমাক বিশ্বত দেখুৱাইছে। কিন্তু আমি তাক দেখিব পৰা ভাগ্য বাৰু নাই, নহয়নে? স্বৰ্গ এখন আছে বুলি দেখুৱাইছে। আকৌ আমাক দেওমাৰ্গত দেখুৱাইছে আমাৰ লোমডালৰ প্ৰতি এটা এটা দেৱতা তাত মানে আৱিৰ্ভাৱ হৈ আছে আমাৰ গোটেই দেহত। হয়, যেনেকৈ চন্দ্ৰ, সূৰ্য, বায়ু, বৰুণ। হয়, আমাৰ জিভাতে বায়ু আছে, বৰুণ আছে, হয়নে? খেপ গিলাৰ লগে লগে হাৱা এটা আহি থাকে নে নাথাকে? হয়, গতিকে ইয়াতে দেৱৰ্ষি নাৰদ আছে। জিভাৰ আগে নাৰদ মুনি বজাই ফুল হ'ব, জিভাৰ নিচে বচে নদী তাৰ গংগা জল, আল জিভাই সৰস্বতী বামে যায় শ্ৰী দাম, কণ্ঠত আছে শ্ৰী কাণে বাহুত বলো ৰাম। গতিকে আমাৰ এই দেহটোতে আটাইখিনি মানে ইয়াতে আছে। এইকণ কথা আমি ভাগৱতৰ চাৰিভাগে বা চতুৰ্থভাগে আমি বুজিব লাগিব। প্ৰথম ভাগটো বিশ্বৰ আৰু দ্বিতীয় ভাগটো আমাৰ দেহমাৰ্গত। সেইকাৰণে আমাৰ জ্ঞানীসকলে কয় ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান। হয়নে? ভাগৱতখন পৰমাৰ্থিক তত্ত্ব, গীতাখন হ'ল শৰণ তত্ত্ব, আৰু মহাভাৰতখন হ'ল পৰ্বত তত্ত্ব, ৰামায়ণখন হ'ল কাব্য তত্ত্ব। এই কথাখিনি বুজি যেতিয়া আপুনি দেহমাৰ্গত মিলাব পাৰিব, চমুতে পাব। হয়নে? যেনেকৈ তীৰ্থ কৌটি দেৱতা বুলি কওঁতে আমি গোটেই সবাই নাম নাজানিম আৰু জানিবলগীয়াও নাই। যিকেইটা প্ৰয়োজনীয় ভাগৱতত উল্লেখ দিছে সেইকেইটা নাম আমি জানিব লাগিব। ৰাজা দুৰ্যোধনৰ 100টা ভাগ, 100টা ভাগ, 100টা ভাগৰ নাম আছে জানো? নাই। যিকেইটা প্ৰয়োজনীয় সেইকেইটা নাম আছে আৰু তাৰমানে তাৰ লগত 100টা ভাগ আছিলে। হয়, গতিকে আমাৰ লগতো কৈছে দুৰ্যোধন আছে। কোন দুৰ্যোধন? আমাৰ মন দুৰ্যোধন। আৰু তেওঁৰ 100টা ভাগ কোন আছে? ইন্দ্ৰিয় ভোগৰ ৰিপু ধাতু যিসোপাক লৈ মনৰ অৰ্ডাৰমতে চলি আছে, এইসোপাই আমাৰ দেহত মানে পুৰুষন্য হৈ আছে। হয়নে? সেইকাৰণে আমাক কৈছে সেই লোকসকল, এতিয়া মই অকণমান আগুৱাই গ'লোঁ, আপোনালোকে বেয়া নাপাব, এইখন দেহমাৰ্গৰ কথা। যেনেকৈ কুৰুক্ষেত্ৰ মহাৰণখন তয়ামা চলি আছে, সেই সময়ত যেতিয়া কৃষ্ণই লৈ গৈ অৰ্জুনৰ ৰথখন সোমোৱাই দিয়াৰ লগে লগে সকলোৱে মানে যুদ্ধ বন্ধ কৰি ৰৈ আছে। সেই সময়ত পৰমপ্ৰভু কৃষ্ণই অৰ্জুনক কেইটামান কথা ক'লে আৰু অৰ্জুনে কেইটামান প্ৰশ্ন কৰিলে। সেইখনৰ নামে হ'ল কৃষ্ণ গীতা। ইমানখন গীতা কৈ আছিল নে তাত? নাই। তাত কিমান কৈ আছিল? 18টা শ্লোক। 18টা শ্লোকৰ পৰা ভাঙি নিওঁতে নিওঁতে গীতাত 700 শ্লোক। এই 700 শ্লোকে প্ৰভু ভগৱন্তকে মানে উপাসনা কৰাইছিল। প্ৰথম কৃষ্ণই কোৱা হ'ল ক্ষীৰে চুৰ চূড়ামণি ব্ৰহ্মপাশে থিতি, অতিৰ মধ্যে মহাবিষ্ণু কৰয়ব সতী, চৈশু মধ্যে কালাচান কৰি আছে ধ্যান, নাসিকাত নিতানন্দ মধু কৰে ঘান, কৰ্ণত শ্ৰী চৈতন্য গোসাঁই হৈ আছে সাৱধান, মুখত ভদাস্যবসী 32 যোগান, জিভাৰ আগে নাৰদ মুনি বজাই ফুল হ'ব, জিভাৰ নিচে বচে নদী তাৰ গংগা জল, আল জিভাই সৰস্বতী বামে যায় শ্ৰী দাম, কণ্ঠত আছে শ্ৰী কাণে বাহুত বলো ৰাম, হাতত শ্ৰী গোবিন্দ দানয় অধিপতি, সপ্তদ্বীপে জগন্নাথ কৰয়ব সতী। হাতকেইখন আমাক কিয় দিলে জানে? দান দিবৰ কাৰণে দিছে। কি দান? ধান চাউল টকা পইচা দান দিয়া নহয়। হয়নে? আৰু এইখন কাজিয়া লাগিব দিয়া নাই, হাতকেইখন জন্ম দিয়া নাই। যিসকলে ব্যৱহাৰ অপব্যৱহাৰ দুটা বস্তু। যিসকলে হাতক ব্যৱহাৰ কৰিব শিকে সেইসকলে প্ৰভু ভগৱন্তৰ ওচৰত ভকতি কৰিব পাৰিব সোনকালে। আৰু যিসকলে হাতৰ অপব্যৱহাৰ শিকে সেইসকলে জীৱনত কেতিয়াও ভকতি লাভ কৰিব নোৱাৰে।
কাৰণ আমি যদি এইখন হাতে যদি কাৰোবাক মাৰপিটত ফুৰি তেনেহ'লে এখন হাতেৰে নমস্কাৰ দিয়া ভগৱানে ল'বনে? নলয়। হাতত শ্ৰী গোবিন্দ দানৰ অধিপতি কি দান জানে? প্ৰণামৰ দান। আমি সকলোকে দেখাৰ লগে লগে আমাৰ হৃদয়ত প্ৰণাম আহিব লাগে, হাতকেইখন জোৰ আহিব লাগে। সেইটোকে দেখুৱাইছে। সেইকাৰণে কৈছে অস্ত্ৰ এপাত আছে, অস্ত্ৰপাত শিকি লোৱা। ঘৰত থকা বন্ধুকটো, ঘৰত থকা দাখন, ঘৰত থকা পচাপাত, হয়, এইবোৰক অস্ত্ৰ বুলি নাভাবিবা। কোনোবাই ঘৰত সেইসোপা অস্ত্ৰ আছে, তোমাৰ ঘৰত সেয়া অস্ত্ৰ নালাগে। তুমি জ্ঞানৰ অস্ত্ৰপাত তৈয়াৰ কৰা। কি তৈয়াৰ? জ্ঞানৰ অস্ত্ৰপাত এইপাত। তেনেহ'লে জাঠি জোং বন্ধুক বাহুজেও আপোনাক এদিন ক্ষতি কৰিব নোৱাৰে। জ্ঞানৰ অস্ত্ৰ। নাভি মূলে বশী বৰ্মা কৰি আছে লীলা, লিংগ মূলে শিৱ শক্তি লয় চন্দ্ৰ কলা। কটি দেখে বকি আছে নাৰু আগু পাল, কামিনীৰ সংগে কেলি কৰৰ সাল। আঁঠুত শক্তি চিটি পদে বসুমতী পায়, 18 মকামৰ তত্ত্ব এহি সমুদায়। এহি খবৰ তত্ত্ব কথা যেইজনে জানে, আচুক মনুষ্য তুচ্ছ দেৱলোকে মানে। যিসকল লোকে এই কথাখিনি আঁতৰি পালে সেইসকলক মানুহে মানা দূৰৰ কথা। ইন্দ্ৰ আদি 33 কোটি দেৱতায়ো সেইসকলক চব মানিব লাগিব, হয়নে? এয়াই হ'ল 18 মকাম, এই হ'ল 18টা গীতা, এই হ'ল 18 দিনৰ যুদ্ধ, এই হ'ল 18 সৈনিক সেনা আমাৰ প্ৰত্যেকৰে লগতে দেহমাহ কৰিছে। হয়, এতিয়া আমাৰ দেহটোত 5 পাণ্ডৱ কোন? আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে আজি জানি লোৱাটো উচিত। নাজানাসকলে, জানাসকলে বাৰু জানি আছে। আমাৰ পঞ্চভূতি দেহা শীত, অপ, তেজ, মূৰ, বম, এই 5টা ভূতে হ'ল 5 পাণ্ডৱ। আৰু তেওঁলোকে কাক সাৰথি ল'লে? স্বয়ং কৃষ্ণ সাৰথি ল'লে। আৰু তেওঁলোকে সহায় কাক ল'লে? সপ্ত ঔষধি। সপ্ত ঔষধি আমাৰ দেহত কোনকেইটা? শুক্ৰ, শোণিত, মেদ, মাংস, অস্থি, মজা, চৰ্ম। এই সপ্ত ঔষধি। এইটো হ'ল 5 পাণ্ডৱৰ দল। আৰু এইটো কৌৰৱৰ দল, একাদশ ঔষধি। একাদশ ঔষধি মানে 10 ইন্দ্ৰে 10 আৰু মনে হ'ল দুৰ্যোধন, একাদশ ঔষধি। আৰু তেওঁলোকে কাক সহায় ল'লে জানে? নাৰায়ণী সেনা। নাৰায়ণী সেনা কোন সোপা আমাৰ দেহত আছে? লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য, অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ আৰু বহুত আছে বাৰু, হয়নে? এইসোপা নাৰায়ণী সেনা। এইসোপাক ল'লে ৰাজা দুৰ্যোধনে। যুদ্ধ হৈ গ'ল। যুদ্ধৰ শেষত যিয়েই কৃষ্ণক সাৰথি ল'লে সি জয় পতাকা উত্তোলন কৰিলে। আৰু যিসকলে নাৰায়ণী সেনাক সাৰথি লৈ যুদ্ধ কৰি আছিল সেইসকলে পৰাজয় বৰণ কৰিবলগীয়া বাধ্য হ'ল। এতিয়া আমাৰ এই দেশখনত আমি সকলোৱে যে জন্ম লৈছোঁ, আই মাতৃসকলে হওক, গুৰুসকলে হওক, আমি এই 18 দিনৰ যুদ্ধহে কৰি আছোঁ সকলোৱে। এতিয়া 18 দিনৰ যুদ্ধ কৰি থাকোঁতে গোটেই জীৱনটোৰ ভিতৰত 18 দিনৰ যুদ্ধ। এই 18 দিনৰ যুদ্ধত এতিয়া আপোনালোকে নিজে নিজে জানি লওক, মই যুদ্ধত জয় হ'ম নে পৰাজয় হ'ম? এদিন কিন্তু জয় পৰাজয় ওলাবগৈ। কোনদিনা? যিদিনা আমি শেষ বিচনাত পৰিম, সেইদিনা জয় পতাকা উত্তোলন কৰি কোনোবাই গুচি যাব আৰু কোনোবাই উৰুভংগ হৈ গেলি পচি মৰিব লাগিব, হয়নে? যদি আপোনালোকে কৃষ্ণক সাৰথি পাতি লৈ যুদ্ধ চলাই যায় এই 18 দিন, তেনেহ'লে 18 দিন মানে জীৱনটো। কৃষ্ণক সাৰথি পাতি লৈ যিসকলে যুদ্ধ কৰি আছে বা কৰিব আহ্বান কৰি আছে সেইসকলে এদিন জয় পতাকা উত্তোলন কৰিব। আৰু যিসকলে লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য সোপা নাৰায়ণী সেনাকে আগত লৈ যিসকলে যুদ্ধ চলাই ফুৰিছে, কোনো জন্মে সেইসকলে জয়ী হ'ব নোৱাৰে। সেইকাৰণে স্বামী বিবেকানন্দ দেৱৰ গ্ৰন্থৰ বাণীখনত লিখিছে, হেৰা লোকসকল, মনৰ দুখে চান্দালে দেই অভিশাপ, তাক খন্দাইতে নৰে ব্ৰহ্মাৰ বাপ, হয়নে? আৰু শেষত লিখিলে, সতৰ ক্ষয় নাই, অসতৰ জয় নাই। এই উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে অনিয়ম অসতত নচলিব কোনোদিনে। কাৰণ অনিয়ম অসতত চলিলে কোনোদিনে আপুনি জয় হ'ব নোৱাৰে এইখন পৃথিৱীত। যিসকলৰ হৃদয়ত সত্যটো জীয়াই ৰাখি আছে, এদিন তেওঁ জয় হ'বই। এই কথাখিনিকে আজি আমাক ভাগৱতে 4 প্ৰকাৰে বুজাই গৈ আছে, দেখাত দেখুৱাই দি গৈ আছে ব্ৰহ্মা আদি দেৱতাসকলে কেনেধৰণে আহিছে। আৰু এতিয়া দেখিব পৰম প্ৰভু ভগৱন্তে কাৰ কাৰ ঘৰত গৈ চাহ খাই যায়, কাৰ ঘৰত যায় ভাত খাই যায়, বৈকুণ্ঠলৈ যাওঁতে প্ৰমাণ পাব।
যিসকল নিকা হৈ আছে তেওঁৰ ঘৰত সোমাব ভগৱন্ত, হয়নে? লোভ মোহতে যিসকলে আবদ্ধ হৈ আছে তেওঁসকলৰ ঘৰত প্ৰভু ভগৱন্ত কেতিয়াও নাযায় বুলি ভাগৱতে আমাক সমীক্ষা এটা বুজাই আছে। গোবিন্দ কৃষ্ণ এতিয়া আজি দ্বাৰকা নগৰখনৰ কথা ক'লে, য'ত স্বয়ং প্ৰভু ভগৱন্ত আছে। প্ৰভু ভগৱন্তৰ দেহৰ যিটো পোহৰ তাৰেই যাতে সকলোকে জাতিস্ময় কৰি আছে, হয়নে? আৰু প্ৰভু ভগৱন্তৰ ৰূপটো বৰ্ণন কৰিছে। কৌটি কৌটি লোকসকলক কাৰোবাৰ লগত ৰং প্ৰভু ভগৱন্ত মিলে নে নিমিলে? প্ৰভু ভগৱন্তৰ সুকীয়া ৰং নহয় বাৰু? যেনেকৈ কপালত অলকা পাতি, মাথাত ময়ূৰ পাখি, কণ্ঠত কৌষ্ঠৱমণি, বাহুত বলয়া, হাতত কংকণ, কাণত কেউৰ বা ইত্যাদি। তেনেকৈ প্ৰভু ভগৱন্তৰ ৰূপ যিটো মানে গোটেই দ্বাৰকা নগৰখন কি সৌন্দৰ্য কৰি মানে চন্দ্ৰৰ পোহৰ নাপালেও যাতে প্ৰভু ভগৱন্তৰ গাৰ পোহৰে চন্দ্ৰৰ পোহৰতকৈ ধুনীয়া পোহৰ দি আছে। এনে এখন দ্বাৰকা নগৰকো আজি পাবগৈ। 7 দিনৰ ভিতৰত দ্বাৰকা নগৰখন সাগৰত বুৰ যাব, হয়নে? এইটো আমাক দেখুৱালে বিশ্ব। আৰু যদি আমি দেহ মাৰ্গত চাওঁ, আমাৰ প্ৰত্যেকৰে নিজা নিজা দেহটোৱে এখন এখন দ্বাৰকা নগৰ। সেই লোকসকল আমাৰো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে আমাৰ দ্বাৰকা নগৰখন এদিন সাগৰত বুৰ যাব। গতিকে আপোনাসকলে এতিয়াৰ পৰা সাৱধান হৈ থাকক। সাৱধান মানে বাচিবাৰ সাৱধান নহয়, আমি ভকতি সাৱধান কৰিব লাগে।
কোনদিনা আমি মৃত্যু হওঁ তাৰ অন্ত নাই, হয়নে? সেইকাৰণে মন কৰিব, ত্ৰিদশ কোটি দেৱতাক শতাংগ ৰজাই মানে উদ্ধাৰ কৰিলে। বিপদত 33 কোটি দেৱতাক তেওঁ বাচাই দিলে। কাৰ পৰা? দৈত্যসকলৰ পৰা। আৰু তেতিয়া 33 কোটি দেৱতাই শতাংগ ৰজাক কৈছিলে, তোমাক এটি মই বৰ দিওঁ। ইজনে বোলে মই এটি বৰ দিওঁ। কি বৰ লাগে কোৱা? সকলোৱে বৰ দিব ওলালে। তেতিয়া শতাংগ ৰজাই কৈছে, তোমালোকে সকলোৱে মোক বৰ দিবা সত্য, মই কিমান দিন জীয়াই থাকিম হে দেৱতাসকল, আপোনালোকে পাৰে যদি অকণমান গতিবিধি কওকচোন। তেতিয়া দেৱতাসকলে গণিবিধি চাই পালে মাত্ৰ 2 দণ্ডপৰহে আছে, শতাংগ ৰজা মৃত্যু হ'ব। লগে লগে ক'লে, ৰজা তোমাৰ মৃত্যু আহি পালে, মাত্ৰ 2 দণ্ড। তেতিয়া শতাংগ ৰজাই ক'লে, তেনেহ'লে মোৰ বৰৰ প্ৰয়োজন নাই, মোক নিমিষ পৰৰ ভিতৰতে ৰাজ্যত পুচাই দিয়া। আৰু লগে লগে ইন্দ্ৰৰ পুষ্পক ৰথেৰে সৈতে আনি মানে শতাংগ ৰজাৰ ৰাজ্যত পুচাই দিলে। আৰু শতাংগ ৰজাই লগে লগে পাত্ৰ মন্ত্ৰীক ক'লে, আজিৰ পৰা মোৰ ডাঙৰ ল'ৰাটোৱে ৰজা হ'ল, তোমালোকে সকলোৱে প্ৰজাক পালন কৰা। মই এই 2 দণ্ড সময় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি মই আত্মাক গতি দিব লাগে। এই বুলি 2 দণ্ডপৰ ঈশ্বৰক প্ৰাৰ্থনা কৰি তেওঁ বৈকুণ্ঠক যাব পাৰিলে। গতিকে আজি গংগা পাৰ শুকদেৱে পৰীক্ষিতক কৈছে, ৰাজা তুমি কিয় চকু পানী উলিয়াইছা? চকু পানী নুলিয়াবা, তোমাক মায়ে পাইছে নেকি? কৈছে মায়ে পোৱা নাই গুৰুদেৱ, মোৰ এটা সন্দেহ হৈছে, মই ইমান যে বেয়া কাম কৰিলোঁ তাৰ প্ৰতিফল মই পামেই, মোৰ আত্মাক মই গতি দিব নোৱাৰিম। কাৰণ 7 দিনৰ ভিতৰত তক্ষকনেকে দংশন কৰিব। অভিশাপ দিলে বাৰু দিয়ক, কেইটামান দিন যদি বহলাই দিয়া হয় মই আত্মাক গতি দিব পাৰিলোঁ হয়, কিন্তু 7 দিনৰ ভিতৰত আৰু মই ক'ত গতি পাম? এই তেতিয়া শুকদেৱে ৰজাক কৈছিলে, ৰজা তুমি চিন্তা নকৰা, তুমি গোটেইকেইটা দিন পালা। সিংগীমুনি যদি মুখত আহিলে হয়, নিমিষ পৰৰ ভিতৰতে তক্ষকনেকে দংশন কৰক, তেতিয়া সৰ্বনাশ আছিল। তাৰ যে মুখত আহিল 7 দিনৰ ভিতৰতহে তক্ষকনেকে দংশন কৰক, তুমি বাচি গ'লা। শতাংগ ৰজাই 2 দণ্ড সময় ঈশ্বৰক প্ৰাৰ্থনা কৰি গতি লাভ কৰিব পাৰিলে, তুমি 7 দিনত গতি লাভ কৰিব নোৱাৰা, কোনো অৰ্থ নাই, হয়নে? তেতিয়া এই শতাংগ ৰজাৰ কাহিনীটো গংগা পাৰত শুকদেৱে পৰীক্ষিত বুজাইছিল। আৰু সেইটোৱে এতিয়া আমি দেহমাৰ্গত চাওঁ যদি আমাকো বুজাইছে। আমিও সকলোৱে একোটি একোটি আমি শতাংগ ৰজা হওঁচোন। শতাংগ ৰজাই যদি 2 দণ্ডত গতি দিব পাৰে, আমিনো 100 বছৰ জীয়াই থাকি জীৱনটোত গতি আমাৰ নিজৰ আত্মাক গতি দিব নোৱাৰিমনে? নিশ্চয় পাৰিম। 2 নম্বৰতে আমাক দেখুৱাইছে ভাগৱত এইখনে, আৰু বেলেগ ভাগৱত নাই। এইখন ভাগৱতকে 7 দিন শুনি পৰীক্ষিত ৰজাই মানে বৈকুণ্ঠক গ'ল, হয়নে? পৰীক্ষিত ৰজাও মানুহ, আমিও মানুহ। যদি এই ভাগৱতখন শুনি পৰীক্ষিত ৰজাই বৈকুণ্ঠক যাব পাৰে, আমি নোৱাৰা কোনো অৰ্থ নাই, আমিও যাব পাৰিম। কিন্তু পৰীক্ষিতে শুনাৰ নিচিনা আমি শুনিব লাগিব, পৰীক্ষিতে মানাৰ নিচিনা আমি মানিব লাগিব, নহ'ব? তেতিয়া আমাৰ কামত আহিব, হয়নে? আমাৰ অধমৰ ঘৰ আপোনালোকে জানে, আগৰ ঘৰ হ'ল মাটি পৰ্বত, ধমপুৰ ৰেল ষ্টেচনৰ লগত, আৰু এতিয়া যেনিবা মৰিগাঁৱত থাকোঁ। এজন মানুহ শাস্ত্ৰ ভাগৱতক বৰ ভাল নাপায়, নাযায়। তেওঁৰ পত্নীগৰাকী আকৌ শাস্ত্ৰ ভাগৱত য'তেই হয় ত'তেই যায়, বৰ আগ্ৰহী মানুহ। এদিন তেওঁ যাব নোৱাৰি, তেওঁ স্বামীকে ক'লে, যোৱাচোন যোৱা, নিজৰ সমাজৰ ভাগৱত এখন হৈছে, নগ'লে মানুহে বেয়া বুলিব। গ'ল, যায় ভাগৱত শুনিলে। শুনি যাওঁতে যাওঁতে ৰাতিপুৱা হ'ল। ৰাতিপুৱা যায়, ঘৰ পোৱাৰ লগে লগে ঘৈণীয়েকে সুধিছে, কেনে শাস্ত্ৰ ভাগৱতক জাতকে নাযাওঁ, হয়নে? শাস্ত্ৰ ভাগৱতত কি ধুনীয়া কথা ওলায়। এতিয়া গোটেই সেয়া ধুনীয়া কথা শুনি গোটেই ৰাতি আহিবাই পাহৰিলে। গোটেই ৰাতি শুনিলি? কৈছে অঁ শুনিলোঁ। ভাল লাগিল নে? কৈছে ভালেই লাগিছে বাৰু। এতিয়া ভাগৱতৰ কোনডোখৰ পঢ়িছিলনো আজি বুলি ঘৈণীয়েকে সুধিছে। সি আকৌ কৈছে কি, হেৰি বোলে সেইবিলাক মই কাণ দিয়াই নাই বুলি কৈছে। হয়, তাৰমানে ভাগৱত শুনিলে, কোনবিলাক পঢ়িছে, কোনবিলাক কৈছে কাণ দিয়াই নাই বোলে। কৰণিত নাই জৰি ভক্তি ৰাখিম নকৰি, যেন জালুৱাই মাৰে মাছ, মাৰিলে অধিক পাই গিৰে গ'লে সুদা খাই, যেন টনা ন বান্ধিলো
পাছ আপোনালোকৰ পূব খৰা গাঁৱতে এজন মানুহে ঘৈণীয়েকক কৈছে এই ৰাতিয়া ধুমাধুম ভোক লাগিছে ভাতকেইটা দিয়া ঘৈণীয়েকে আকৌ কৈছে কি এই নিজে অকণমান ধৈৰ্য ধৰি বহি থাক আমাৰ এই হোলাটোত বঢ়িয়া মাছ ওলাইছে আমাৰ জাকৈখনো নতুন টপকৈ যাম মাছ কেইটামান মাৰি লৈ আহিম দুয়ো ৰান্ধি বাজি বঢ়িয়াকৈ খাম তই পাৰিলে ঔটেঙা এটা আনি থ হয়নে এই বুলি কোৱাতে আৰু মানুহজনে গৈ ঔটেঙা এটা আনি বাৰান্দাতে বহি আছে আৰু ঘৈণীয়েকৰ জাকৈখন নতুন বঢ়িয়া কিন্তু খালৈটোৰ যে তলাখন নাই বেছিয়ে মনে নকৰিলে হয় যাই আপোনাৰ নৰ্দমা পাৰত যাই পেলাই খালৈটো বান্ধি লৈ এই জাকৈ মাৰিছে আৰু ভৰাইছে জাকৈ মাৰিছে আৰু ভৰাইছে এনেকৈ ভৰাই কিছু টাইমৰ পাছত ভাবিলে আৰু ঠিকছে পালোঁ আৰু হ'ল যাওঁগৈ বুলি ঘৰলৈ আহিছে বাৰান্দাৰ পৰা গিৰিয়েকে মাত দিছে এই কেনে পালা কৈছে ধুনীয়াকৈ আনিলোঁ দিয়ক বুলি কোৱা কাৰণে বেচেৰা লয়ে ঢাপুৱে যায় বৰ ডাঙৰ চালনীখন আনি দিছে আনি ঢালা ইয়াতে ঢালা তেতিয়া ঢালি চাই মাছ এটাও নাই তাৰমানে খালৈটো যে তলাখন নাই বেছিয়ে মন নকৰিলে সেইটোকে আমাক কৈছে কৰণিত নাই জৰি ভক্তি ৰাখিম কেন কৰি যেন জালুৱাই মাৰে মাছ মাৰিলে অধিক পায় গিৰে কৰিলে সুদা খায় যেন টনা নাবান্ধিলোঁ পাছ টনা মানে তলাখন হয়নে গতিকে আজি আমি ভাগৱত শুনি আমি এই কাণেৰে সৈতে ভাগৱতৰ কথাকেইটা শুনি যদি এইপিনে খাওঁতকৈ ওলাই যোৱা বাট এটা পায় বেয়া হ'ব কিন্তু গতিকে তলাখন খুব সাৱধানে ৰাখি ভাগৱত শুনি যাওক তেনেহ'লে নিশ্চয় ভকতি উপাৰ্জন ইয়াতে হ'ব ভাগৱতে আমাক বুজাই আছে গোবিন্দ